ভাৰতীয় দলে 44 ৰানৰ ব্যৱধানত নিউজিলেণ্ডক পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ সৈতে ছেমিফাইনেল খেলা নিশ্চিত কৰিলে। এই টুৰ্ণামেণ্টত প্ৰথমবাৰৰ কাৰণে খেলিবলৈ চান্স পাইছিলে চক্ৰৱৰ্তী আৰু প্ৰথম মেচতেই চক্ৰভিউ ৰচনা কৰি যি ধৰণে মিডিল অভাৰ্ছত প্ৰেছাৰ বজাই ৰাখি উইকেট লৈছিল সেয়া একেবাৰে টপ ক্লাছ আছিলে। আৰু ইংলেণ্ডৰ বিৰুদ্ধে T20 ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰাৰ পিছত টিম মেনেজমেণ্টে যে চক্ৰৱৰ্তীক অন্তিম মুহূৰ্তত চেম্পিয়নছ ট্ৰফিৰ কাৰণে চিলেকশ্যন কৰিছে সেয়া যে সঠিক সিদ্ধান্ত আছিল আজিৰ এই প্ৰদৰ্শনত প্ৰমাণ কৰিলে। চক্ৰৱৰ্তীৰ লগতে অক্ষৰ পেটেলৰ কথাও প্ৰশংসা কৰিব লাগিব। বিশেষকৈ প্ৰথম পাৱাৰ প্লে শেষ হোৱাৰ পিছত চক্ৰৱৰ্তীৰ লগতে অক্ষৰ পেটেলেও আদাৰ্ছ এণ্ডত যি ধৰণে প্ৰেছাৰ বজাই ৰাখিছিল যাৰ কাৰণে আদাৰ এণ্ডত বৰুণ চক্ৰৱৰ্তীয়ে উইকেট লোৱাত সুযোগ লাভ কৰিছিল। হাৰ্দিক পাণ্ডিয়াই প্ৰথমতে ব্ৰেক থ্ৰু দিছিল, কিন্তু ইয়াৰ পিছত সকলো উইকেটকেইটা ভাৰতীয় স্পিনাৰসকলেই দখল কৰিছিল। 9টাকৈ উইকেট স্পিনাৰে দখল কৰি দেখুৱাই দিলে যে ভাৰতীয় দলৰ স্পিন এটেক কিমান শক্তিশালী আৰু ডুবাইৰ সেই পিটছত স্পিনাৰসকলে যে কিমান সহায় লাভ কৰে সেই সাপেক্ষে ভাৰতীয় দলৰ স্পিন এটেকে যে সকলো দলতকৈ শক্তিশালী আজিৰ মেচখনতো প্ৰমাণ হৈ গ'ল। কুলদীপ যাদৱেও প্ৰেছাৰ বজাই ৰাখিছিলে যাৰ কাৰণে নিউজিলেণ্ডে ৰান ৰেট বঢ়াই ল'ব পৰা নাছিলে আৰু মেচখনত 2টা উইকেট লৈছিল। তাৰোপৰি ৰবীন্দ্ৰ জাদেজাইও 1টা উইকেট লৈছিল। আৰু ভাৰতীয় দলৰ বেটিং লাইনআপৰ কথা যদি কোৱা হয়, প্ৰথমতে নিউজিলেণ্ডে টছত জিকি ভাৰতীয় দলক যি আমন্ত্ৰিত কৰিছিল বেটিঙৰ কাৰণে, ভাৰতীয় দলে বেটিঙত আহি শুভমান গিল, ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ উইকেট খুব কম সময়তে হেৰুৱাইছিল। আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতেই দলে 3টাকৈ উইকেট হেৰুৱাই যি গভীৰ সংকটত পৰিছিল, সেই সংকটৰ পৰা শ্ৰেয়স আয়াৰ আৰু অক্ষৰ পেটেলে ভাৰতীয় দলীয় স্ক'ৰ যি ধৰণে আগুৱাই লৈ গৈছিল সেয়া একেবাৰে টপ ক্লাছ বেটিং আছিলে। ডুবাইৰ এই শ্ল' পিটছত দুয়োৰে যি ধৰণে ইণ্টেণ্ট দেখিবলৈ পোৱা গৈছিল আৰু দুয়ো ক্ৰিজত আহিয়েই বুজিব পাৰিছিল যে এই পিটছ 240 বা 250 ৰানৰ স্ক'ৰ যদি কৰিব পাৰে সেই লক্ষ্য চেজ কৰি অতিক্ৰম কৰাটো ইমান সহজ নহ'ব। আৰু দুয়ো মিলি 98 ৰানৰ পাৰ্টনাৰশ্বিপ কৰি দলক এটা প্লেটফৰ্ম ছেট কৰি দিছিলে। আৰু শ্ৰেয়স আয়াৰে 79 ৰানৰ এটা ফাইটিং ইনিংছ খেলিছিল। আয়াৰৰ আজিৰ এই ইনিংছ শতকীয় ইনিংছতকৈও মূল্য বেছি আছিলে, কিয়নো যি কণ্ডিশ্যনত আৰু দলে যেনে ছিচুৱেশ্যনত আছিল তেনে মুহূৰ্তৰ পৰা এই ইনিংছ খেলাটো একেবাৰে অতিকৈ প্ৰয়োজন আছিল। আৰু আয়াৰতকৈ 4 নম্বৰ পজিশ্যনত কোনো ভাল খেলিব নোৱাৰে সেয়া দেখুৱাই দিলে। তাৰোপৰি শেষৰ ফালে যি ধৰণে ফিনিচিং কৰিব লাগিছিল হাৰ্দিক পাণ্ডিয়াই আহি টপ ক্লাছ ফিনিচিং দিছিলে। অন্তিম অভাৰৰ 3টা বল বাকী থকা অৱস্থাত আউট হৈছিল যদিও 45 ৰানৰ এটা তুফানী ইনিংছ খেলি দলক যি এই 249 ৰান কৰাত সহায় কৰিছিল হাৰ্দিক পাণ্ডিয়াই, শেষৰ ফালে পাণ্ডিয়াই অন্তিম 2-3 অভাৰত এক্সেলটৰ যি ধৰণে বঢ়াই ৰান স্ক'ৰ কৰিছিল, ইয়াৰ ফলতেই ভাৰতীয় দলে 220ৰ পৰা 249 ৰানলৈ যাব পাৰিছিলে। নহ'লে ভাৰতীয় দলে 230 ৰানৰ ভিতৰতেই হয়তো ৰুকি যাব লগা হ'লহেঁতেন। কিন্তু পাণ্ডিয়াৰ আজিৰ এই ইনিংছ একেবাৰে টপ ক্লাছ আছিলে। চাব গ'লে ভাৰতীয় দলৰ প্ৰথম যি টপ অৰ্ডাৰ বেটাৰসকলে ব্যৰ্থ হৈছিল, ইয়াৰ পিছতো ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ্ছ বেটাৰসকলে ইনিংছ দায়িত্ব সহকাৰে লৈ যি ধৰণে আগুৱাই লৈ গৈছিল আৰু 249 ৰান কৰিব পাৰিছিল, ছেমিফাইনেলৰ দৰে ডাঙৰ মেচৰ পূৰ্বে দলে এনে এটা প্ৰেছাৰ ছিচুৱেশ্যনত কি ধৰণে আগুৱাই লৈ যায় দলক সেয়া পৰীক্ষা হোৱাৰ অতি প্ৰয়োজন আছিল। আৰু সকলো পৰীক্ষা আজি হৈ গ'ল, তো এয়া দলৰ কাৰণে এক ভাল খবৰ। আৰু 250 ৰানতকৈ কম স্ক'ৰো ডিফেণ্ড কৰি বলাৰসকলে দেখুৱাই দিলে। আৰু বলাৰসকলৰ এই পাৰফৰ্মেঞ্চৰ পৰা আমি নিঃসন্দেহে বুকুত এটা সাহস লৈ থাকিব পাৰি যে ভাৰতীয় দলৰ বেটিঙেই হওক বা বলিঙেই হওক ছেমিফাইনেলৰ দৰে মেচত ক'ব পাৰিম যে ভাৰতীয় দলে এই মেচখনত জয়লাভ কৰিব। প্ৰথমতে সেয়া বেটিঙেই হওক বা বলিঙেই হওক।